So students, আজি আমি differentiation বাকিখিনি চাও তাৰে logarithmic differentiation তো আমি লব চাম হা logarithmic differentiation তো জানাৰ আগতে এই বস্তুখিনি অকমান জানিব লাগিব logarithm কি হয় ওকে তো logarithm first number 1 তো মই দেখুৱাই দিছো কেনেকুৱা হয় সো log a b যদি থাকে log a to তলত আহিব log b to ওপৰত যাব log a b যদি এনেকে থাকে তলত যদি a to থাকে সাপোজ তুমি যদি দেখা log x আৰু ইফালে y log x log y এনেকে যদি দেখা তেতিয়া হলে কি হ'ব log x to ক'ত আহিব এনেকে ডিভাইড চিনটো দিব লাগিব log x to তলত আহিব আৰু log y to ক'ত যাব log y ওপৰত যাব ওকে এটো হৈছে নম্বৰ 1 তাৰ পিছত নম্বৰ 2 কি হৈছে নম্বৰ 2 হৈছে তোমাৰ log pq মানে দুটা নম্বৰ যদি মাল্টিপ্লাই হৈ আছে মাল্টিপ্লাই হৈ থাকিলে কি লিখিব পাৰা log p plus log q যদি মাল্টিপ্লিকেশন থাকে সাপোজ log তুমি ইয়াতে দেখা 3 into 5 এনেকুৱা যদি তুমি দেখিছা তো তুমি কি লিখিব পাৰা log 3 plus log 5 তুমি এনেকে ভাঙিব পাৰা ওকে log 3 plus log 5 তাৰ পিছত ঠিক তেনেকে একে কথা log p by q যদি ডিভাইড থাকে ঠিক তেনেকে এৰে কি হ'ব 3/5 যদি আছে 3/5 থাকিলে কি হ'ব log 3 minus যদি মাইনাস দেখা এটো হৈ আছে বুলি গম পাবা ডিভাইড হৈ আছে যদি প্লাস থাকে তেতিয়া হলে এটো কি হৈ আছে মাল্টিপ্লাই হৈ আছে ওকে log pq হলে তোমাৰ প্লাস আহিব মানে মাল্টিপ্লিকেশন প্লাস আৰু pq যদি মাইনাস থাকে ডিভাইড হ'ব ওকে তাৰ পিছত আছে fourth property কি হয় log p to the power n হলে তোমাৰ n to এইফালে নামি আহিব n to তলত নামি আহিলে log p হ'ব এটো মিনিং টো হৈছে তোমাৰ এনেকুৱা log suppose 16 আছে ওকে log 16 এটো log 16 কি লিখিব পাৰা log 2 to the power 4 লিখিব পাৰা 2 to the power 4 এটা 4 টু কোনফালে নামি আহিব তলত নামি আহিব না 4 log 2 এটো হৈছে ইয়াৰ স্ট্যান্ডার্ড ফর্ম সো 4 টু ইফালে নামি আহিল এনেকে আহিব বুজি পাইছা exercise 5.4 তার নাম্বার 1 কোয়েশ্চন টু চাবা ex এতিয়া এইটো সলিউশন কৰিলে ইয়া g দি থোৱা থাকে এটো কি লবা g দি থোৱা থাকে হেইটো y লবা let y equal to sin x let to এটা লৈ লবা তাইকো নাই এটো হল ex sin x so differentiating with respect to x তো ইয়াতে কি আহিব dy by dx e to the power x sin x এটো আহিলে u by v হৈ গল u by v কি আছিল আমাৰ d u by v যদি থাকে v square v into du by dx minus এটা v টো যদি আমি ৰাখিছো ইয়াতে u ডিফারেন্সিয়েট কৰিব লাগিব এইটো হ'ব ওকে তাৰ পিছত এটা sin x টো ক'ত আহিব তেনে হলে এনেকা দেখিলে sin x টো তলত আহিব sin square x sin x ৰাখিলা d by dx of ex minus ex ৰাখিলা d by dx of sin x ওকে এইখিনি আহিছে তো ইয়াতে আমাৰ কি কি আহিব sin square x ex ৰ ডিফারেন্সিয়েশন ex এ হয় আকৌ sin x ৰ ডিফারেন্সিয়েশন cos x ওকে ইয়াতে তুমি ex টো কমন লব পাৰা ex টো কমন ললে কি হ'ব ex কমন ললে sin x minus cos x divided by sin square x বাস এখানে কথা আৰু যদি সিম্পলিফাই কৰিব খোজা একো নাই এটো ডিভাইড কৰি দিলে কি হ'ব cosec x minus cosec x into cot x বাস এটো হল ফাইনাল আনসার ওকে কোশ্চেন নাম্বার 2 টু চাবা কোশ্চেন নাম্বার 2 কি দিঠা আছে e to the power sin inverse x ওকে e to the power sin সো একে কথা আগৰ নিচিনা let y equal to e to the power sin inverse x যেটা তোমাক ডিফারেন্সিয়েশন ওলাব দিয়ে এই পার্টটুক তুমি কি লবা y বুলি লবা তাৰ পিছত ডিফারেন্সিয়েটিং উইথ রেসপেক্ট টু x এইবোৰ differentiating
with respect to x. Differentiating with respect to x hole dy by dx. এটো আহিব এটা চাবা dy dx of ex কি হয় এটো আমাৰ ex এ হয় আমি জানো এটো কিন্তু ইয়াৰ x অৰ ঠাইত কি হৈ আছে sin inverse x আছে e to x নহয় ইয়াক ফাৰ্স্টতে আমি ডিফাৰেন্সিয়েট কৰিলে e to the power sin inverse x হ'ব কাৰণ ইয়াত sin inverse x এটোই হ'ব কিন্তু এটো sin x হয় জানো x তো নহয় ইয়াক হোৱেভাৰ ডিফাৰেন্সিয়েট কৰিব লাগিব সো মই আকবাৰ বুজাই দিছো এই পাৰ্টটো ex দেখিলে আমি ex হয় বুলি আমি জানো হা এই পাৰ্টটো আমি কি বুলি ভাবি লৈছো এই পাৰ্টটো x হয় বুলি মানি লৈছো আমি মনেদি মানি লৈছো ওকে এটো মনেদি যে মানি লৈছো x হয় বুলি যদি x হল হেতেন তেতিয়াহলে এটোৱে হ'ব হয় নহয় কিন্তু একচুয়ালি এটো x হয় জানো নহয় ন এটোটো x নহয় এই কাৰণে আকৌ এবাৰ ডিফাৰেন্সিয়েট কৰিব লাগিব ওকে তাৰ পিছত e to the power sin inverse x ৰ ডিফাৰেন্সিয়েশন কিমান এটো আমি জানো 1 by root over 1 minus x square ওকে এখিনি হল আমাৰ ডিফাৰেন্সিয়েশন লাস্ট টার্ম বাস এটোই হল আমাৰ আনসার কোয়েশ্চন নাম্বার 4 সাবা কোয়েশ্চন নাম্বার 4 ত একে কথা হয় কোয়েশ্চন নাম্বার 3 টো কৰিবা আকৌ এটোকে কি লবা sin tan inverse e to the power minus x ওকে এটো আকৌ বার লেট ললা ইয়া আকৌ dy by dx differentiating with respect to x dy by dx কি হ'ব dy by dx sin এটো দি থোৱা আছে তো ইয়াক sin ৰ ডিফাৰেন্সিয়েশন কিমান এই টোটাল পাৰ্টটো আমি কি বুলি ভাবি লৈছো এই টোটাল পাৰ্টটো আমি x বুলি মানি লৈছো ওকে ইয়াক যদি x বুলি মানি লও আমি dy by dx of sin x কিমান হয় cos x এটো আমি জানো তো sin x এই পার্টটো যে cos হৈ যাব x হয় নেকি x তো নহয় এখিনি পার্ট আহিব ইয়াত x to tan inverse e to the power minus x আছে এটো তো x নহয় ন সেই কাৰণে ইয়াক আকৌ এবাৰ ডিফাৰেন্সিয়েট ওকে এখিনি বুজি পাইছা তাৰ পিছত এইখিনি টার্ম একে থাকিব d by dx of tan inverse ex so d by dx of tan inverse ex পোৱা নাই আমি d by dx of tan inverse x পাইছো tan inverse x ৰ ডিফাৰেন্সিয়েশন তোমাৰ 1 plus x square এটো হয় tan inverse x ৰ ডিফাৰেন্সিয়েশন এতিয়া এই পাৰ্টটো আমি x বুলি ধৰি লৈছো ওকে এই পাৰ্টটো যদি x বুলি ধৰি লও তেতিয়া হলে ইয়াক ডিফাৰেন্সিয়েট কৰিলে 1 by 1 plus x square আছে ন x square হলে e to the power minus x whole square ওকে এটো আকৌ সোয়া এটো কি হয় x নহয় ওকে এটো x নহয় যেটা ইয়া আকৌ বার ডিফারেন্সিয়েট e to the power minus x e to the power minus x আহিলে তাৰ পিছত চাবা cos tan inverse e to the power minus x এইখিনি পার্ট কি হ'ব বা e to the power minus x আমি জানো যে e to the power x ৰ ডিফাৰেন্সিয়েশন x হয় না নহয় e to the power ex ৰ ডিফাৰেন্সিয়েশন e to the power minus x dy dx of minus x আকৌ আমি minus x টোক আমি কি বুলি ধৰি লৈছো x বুলি ধৰি লৈছো এটা x বুলি ধৰিলে এটো একচুয়ালি x নহয় minus x হয় আকৌ minus x ক আকৌ এবাৰ ডিফাৰেন্সিয়েট কৰিব লাগিব cos ইয়াৰ ওপৰতে উঠাই দিয়া e to the power minus x ইয়াত minus 1 এটা আহিব ডিফাৰেন্সিয়েট কৰিলে এটো হ'ব ফাইনাল আনসার -1 টো তুমি এটা মাইনাস লিখিব পাৰা একো প্ৰবলেম নাই কোশ্চেন নম্বৰ 7 টো চাবা মই অকমান টান কেটা কৰি দিছো হা বাকি কেটা কৰিবা সো এটা আগৰ দৰে let
y equal to e to the power root x. So ভয় খাব একো নালাগে, জি স্টেপ আছে জি কনসেপ্ট আছে লগাই গলে হল. So differentiating with respect to x কৰিলে dy by dx এই পাৰ্টটো আহি গল আমাৰ. এতিয়া চাবা এই পাৰ্টটোক আমি কি বুলি ধৰি দিছো, x বুলি ধৰি দিছো ভিতৰৰ পাৰ্টটো. চোৱা root x ৰ ডিফাৰেন্সিয়েচন কিমান হয় 1/2 root x. ওকে, এতিয়া এই পাৰ্টটো ভিতৰৰ পাৰ্টখিনিক আমি এইখিনিক x বুলি ধৰি লৈছো. তো ইয়াক কি হল root x হৈ আছে, তো ইয়াক ডিফাৰেন্সিয়েট কৰিলে কি হ'ব 1/2 root x কিন্তু এটো x হয় নেকি? নহয়, এটো আহিব হয় না, x পাৰ্টটো এটো হয় root x, এটো আহিব কিন্তু এই পাৰ্টটো x নহয় কাৰণে আকোবাৰ ডিফাৰেন্সিয়েট d by dx of e to the power root x. এটা চাবা এইটো স্টেপৰ কাৰণে তোমাৰ d by dx of আকো ex ফৰ্মুলা লাগিব হয় না নহয়, ex ৰ ফৰ্মটো কি আছিল d by dx ex এ হয়, কিন্তু এই পাৰ্টটো চাবা আকো 1/2 ইয়াক ডিফাৰেন্সিয়েট কৰিলে e to the power root x এ হ'ব, কিন্তু এই পাৰ্টটো কি হয় x নহয় সেই কাৰণে root x ক আকো ডিফাৰেন্সিয়েট কৰিলে তো গম পাইছাই কি ওলাব, root x ক ডিফাৰেন্সিয়েট কৰিলে এইটো ওলাব. ওকে, তো এইটো যদি ওলাই তো তোমাৰ ইয়াতে আহিব 1/2 এইখিনি আহিলে আকো e to the power root x 1/2 root x. এতিয়া এইটো আৰু এইটো কাটি নিদিবা কাৰণ এইটো পাৱাৰ হয়. ওকে, এইটো পাৱাৰ হয়, এইটোটো তলতহে আহিব. সো ইয়াতে 4 2 to 4 আহিব x e to the power root x e to the power root x. এইখিনি হল ফাইনাল আনসার.